আজিকালি মানুহে পবিত্ৰতাৰ ওপৰত মুঠেও গুৰুত্ব নিদিয়ে। বহুতে লেট্ৰিনৰ পৰা আহি হাত ভৰি কেইটাও ধুবলৈ টান পায়। এইটো বহুতো বেয়া কথা। শৌচ কৰাৰ পাছত গা অৱশ্যেই ধুব লাগে। দিনটোত যদি আপুনি 5 বাৰো শৌচ কৰিছে, সেই 5 বাৰেই গা ধুব লাগে। গৰম দিনত কিছুমানে ধুৱে, কিন্তু ঠাণ্ডা দিনত ধুবলৈ একেবাৰে টান পায়। কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ'ল, শৌচ কৰিলেতো গা ধুবই লাগে। প্ৰস্ৰাৱ কৰিও হাত মুখ ধোৱাটো একেবাৰে বাঞ্ছনীয়। তেতিয়াহে এজন মানুহ শুদ্ধ হয় বুলি কোৱা হয়। যেতিয়ালৈকে এজন মানুহে প্ৰস্ৰাৱ কৰি হাত ভৰি মুখ নুধুৱে, তেতিয়ালৈকে মানুহজন অপবিত্ৰ হৈ থাকে। আজিকালি বহু ল'ৰা ছোৱালীৰ পঢ়িলেও মনত নৰয়। ইয়াৰ অন্যতম কাৰণ হ'ল পবিত্ৰতা। শুদ্ধতাৰ প্ৰতি তেওঁলোকৰ গুৰুত্ব নাথাকে। যেতিয়াই প্ৰস্ৰাৱ কৰিবলৈ যাব, মুখ পখালিব লাগে, অৰ্থাৎ মুখত পানী লৈ কুলকুলি কৰিব লাগে, হাত ভৰি ধুব লাগে, তাৰ পাছতহে ঘৰৰ ভিতৰত সোমাব লাগে। শৰণ ভোজন লওঁতেও কিছুমান কথা গুৰুত্বপূৰ্ণভাৱে কয়। প্ৰস্ৰাৱ কৰি হাত ভৰি ধুই সামান্য জল মূৰৰ ফালে ছটিয়াই নমো নাৰায়ণ বুলি কৈহে ঘৰৰ ভিতৰত সোমাব লাগে বুলি গুৰুদেৱে কয়। এনে কৰিলে এজন মানুহ পবিত্ৰ হৈ পৰে বুলি কোৱা হয়। যদি আপুনি শৌচ কৰিবলৈ গৈছে, তেন্তে গা নোধোৱাকৈ আপুনি কেতিয়াও ঘৰৰ ভিতৰত সোমাব নালাগে। কিছুমানে শৌচ কৰে আৰু গা নোধোৱাকৈ ঘৰৰ ভিতৰে বাহিৰে ঘূৰি ফুৰে। সেইজন মানুহ শুদ্ধি নহয়। এই অশুদ্ধিৰ বাবে বেলেগৰ কিন্তু একো ক্ষতি নহয়, বৰং নিজৰে ক্ষতি হ'ব। আজি যদি আপুনি অপবিত্ৰ হৈ আছে, তেন্তে সংসাৰৰ নেতিবাচক শক্তিয়ে আপোনাক সহজতে আক্ৰমণ কৰিবলৈ সুবিধা পাব। মানুহ নিগেটিভ হৈ পৰে অশুদ্ধি হৈ থাকিলে। সেইবাবে সদায় শুদ্ধি হৈ থাকিব লাগে। যদি দিনত 5 বাৰেই শৌচ কৰিছে, 5 বাৰেই গা ধুৱক। সম্পূৰ্ণ ধুবলৈ অসুবিধা যদি হয়, তেন্তে অৰ্ধ স্নান কৰক। যি কাপোৰ পিন্ধি আপুনি শৌচ কৰিলে, সেয়া কাপোৰ তিয়াই দিয়ক। নিজৰ শৰীৰ নাভিলৈকে তিয়াই দিয়ক। যদি অসুস্থ বা আপোনাৰ চৰ্দি লাগি আছে, তেন্তে মূৰৰ পৰা তলৰ সৰ্ব শৰীৰ তিয়াই দিয়ক বা অৰ্ধ স্নান কৰক। নাভিলৈকে তিয়াই দিয়ক। যদি এইখিনি নকৰি, শৌচ কৰি স্নান নকৰি ঘূৰি ফুৰে, তেন্তে আপোনাৰ বুদ্ধি ভ্ৰষ্ট হৈ পৰিব পাৰে, আৰু এই বুদ্ধি ভ্ৰষ্টই আপোনাৰ সৰ্বনাশৰ এদিন কাৰণ হৈ পৰিব। পুৰুষসকলে বহুতে থিয় হৈ প্ৰস্ৰাৱ কৰে, কিন্তু সদায় বহি লৈহে প্ৰস্ৰাৱ কৰিব লাগে। শাস্ত্ৰৰ জ্ঞান নথকাৰ বাবে বহুতে এই ভুল কৰে। যেতিয়া আমি সৰুতে মা কোলাত আছিলোঁ, তেতিয়া আমি মা কোলাতেই চুচু কৰি দিছিলোঁ। সেয়া অপৰাধ নাছিল। সৰু শিশুটিয়ে যদি মাকৰ কোলাত চুচু কৰি দিয়ে, সেয়া অপৰাধ জানো? কিন্তু শিশুটি যেতিয়া ডাঙৰ হয়, মাকৰ ফালে যেতিয়া প্ৰস্ৰাৱ কৰে, জানি বুজি যদি এই ভুল কৰে, সেয়া অপৰাধ নহয় জানো? আমি ডাঙৰ হ'লোঁ। এই ধৰতী আমাৰ আই, এই ভাৰত ভূমি আমাৰ মা। সেইবাবে থিয় হৈ আমি প্ৰস্ৰাৱ কৰিব নালাগে। থিয় হৈ প্ৰস্ৰাৱ কৰা মানে মাৰ প্ৰতি এয়া অপমান। শাস্ত্ৰতো মলমূত্ৰ ত্যাগ কৰা এক বিধান আছে। বিশেষকৈ পুৰুষসকলে প্ৰস্ৰাৱ বহি লৈহে কৰিব লাগে বুলি কোৱা হৈছে। আৰু প্ৰস্ৰাৱ কৰাৰ পাছত হাত মুখ ধুই মুখখন পখালিব লাগে। শৌচ কৰাৰ পাছত সৰ্বশৰীৰ স্নান কৰিব লাগে।